গৌৰৱ গগৈক ইলেকশ্যন খেলিলে কেনেকে একেবাৰে নোহোৱা কৰি দিবলৈ সেই কামটো আমি জানো। অসমৰ মাটিত যদি কোনোবা মানুহে শুদ্ধ অসমীয়া ক'ব নোৱাৰে, অসমৰ জাতি জনগোষ্ঠীৰ কথা বুজি নাপায়, অসমীয়ৰ যিটো সত্তা সেই কথাটোক বুজি নাপায়, দিল্লীত ইংৰাজী আৰু হিন্দী ক'লে অসমীয়া মানুহে আদৰি ল'ব নেকি? সেইটোতো হ'ব নোৱাৰে নহয়। যি অসমীয়া আহোম মানুহে গৌৰৱ গগৈৰ কি হ'ব নহ'ব মই নাজানো, কিন্তু গৌৰৱ গগৈ এইবাৰ বাপেকৰ নামত নহয় নিজৰ নামত ইলেকশ্যন খেলিব। গতিকে বাপেকৰ নামেৰে যিটো ইলেকশ্যন খেলি ইমান দিন জিকি আছিল, পিতৃ নামত জিকা যিটো তেওঁ গৌৰৱ অৰ্জন কৰি আছিল, তেওঁ আচলতে তেওঁৰ নিজৰ গৌৰৱ নহয়, গৌৰৱটো হ'ল বাপেকৰ নামত। তৰুণ গগৈ লৰাই ইলেকশ্যন খেলিছিল, এইবাৰ গৌৰৱ গগৈ ইলেকশ্যন খেলিব। আৰু গৌৰৱ গগৈক ইলেকশ্যন খেলিলে কেনেকে একেবাৰে নোহোৱা কৰি দিবলৈ সেই কামটো আমি জানো। অসমৰ মাটিত যদি কোনোবা মানুহে শুদ্ধ অসমীয়া ক'ব নোৱাৰে, অসমৰ জাতি জনগোষ্ঠীৰ কথা বুজি নাপায়, অসমীয়ৰ যিটো সত্তা সেই কথাটোক বুজি নাপায়, দিল্লীত ইংৰাজী আৰু হিন্দী ক'লে অসমীয়া মানুহে আদৰি ল'ব নেকি? সেইটোতো হ'ব নোৱাৰে নহয়। যি অসমীয়া আহোম মানুহে মেডাম মেফিৰ দিনাখন আহোমৰ সাজযোৰ পিন্ধিবলৈ লাজ কৰে, কিন্তু ঈদৰ দিনাখন টুপি পিন্ধি বহি থাকে, এইজন মানুহ অসমীয়া মানুহে কেনেকে ভোট দিব? চাওক, যোৱা 3 বছৰৰ তেওঁৰ ফটোবিলাক চাওক। মেডাম মেফিত তেওঁ কেতিয়াও আহোমৰ সাজযোৰ নিপিন্ধে, কিন্তু নিজে আহোম বুলি কয়, কিন্তু ঈদত টুপিটো ঠিকে পিন্ধে। সেইজন মানুহক অসমীয়া মানুহে কেনেকে ভোট দিব কওক? গৌৰৱ গগৈৰ কি হ'ব নহ'ব মই নাজানো, কিন্তু গৌৰৱ গগৈ এইবাৰ বাপেকৰ নামত নহয় নিজৰ নামত ইলেকশ্যন খেলিব। গতিকে বাপেকৰ নামেৰে যিটো ইলেকশ্যন খেলি ইমান দিন জিকি আছিল, পিতৃ নামত জিকা যিটো তেওঁ গৌৰৱ অৰ্জন কৰি আছিল, তেওঁ আচলতে তেওঁৰ নিজৰ গৌৰৱ নহয়, গৌৰৱটো হ'ল বাপেকৰ নামত। তৰুণ